শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি মৰিয়নিত চাঞ্চল্য। ৩ মহীয়া এটি কন্যা শিশুৱে ভেকচিন লৈ মৃত্যুক সাৱটি লোৱাত অভিযোগ পৰিয়ালৰ। মৰিয়নিৰ আমেৰিকান কলনীৰ নৰেন বণিক আৰু সুমিত্ৰা দেৱবণিকৰ কন্যা শিশুক ৩ মাহৰ ভেকচিন দিয়াৰ পিছতেই স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। পিছত GMCHত মৃত্যুক সাৱটি লয় শিশুটিয়ে। ঘটনাৰ পিছতেই মৰিয়নিৰ নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিৰুদ্ধে ক্ষোভ অভিভাৱকৰ। ভেকচিন লোৱাৰ পিছতেই কন্যা শিশুটোৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন পৰিয়ালৰ। কালি মানে এটা ভেকচিন দিয়াৰ হেৰি আছিলে, তাৰপিছত মোক আশা বাইদেউ ফোন কৰি ক'লে যে ভেকচিন দিব লাগিব, সেইটো কাৰণে ২৬ তাৰিখে লৈ আহিবা বুলি বুধবাৰে। তাৰপিছত মই তাইক লৈ গ'লোঁ। ১২টা 11:30মান বজাত মই লৈ গ'লোঁ। তাৰপিছত তাত গৈ অলপ সময় বহিলোঁ। 12টা বাজিবলৈ 15 মিনিট থাকোঁতে তাইক ভেকচিনটো দিলে। 3টা ইনজেকশ্যন দিলে তাইক, 2টা ভৰিত এখন হাতত। তাৰপিছত মই তেওঁলোকক সুধিলোঁ, বাইদেউ আপোনালোকে ৱেইট কৰা নাই, বহুত দিন হ'ল, তাইক ৱেইটো কৰা নাই, অলপ